নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এনআইএছৰ কাৰণে এইটো ভিডিঅ' বনাব বিচাৰিছোঁ এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ৫৫৫০টা পদত এনআইএছৰ প্ৰাৰ্থীসকলক কি ডকুমেণ্টছ বিচাৰিব সেইটো বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ যিসকলে সুধি আছে বা একেদিন এইটো বিষয়ে যিহেতু চৰ্চা চলি আছে ইয়াৰ আগতে যিহেতু এনআইএছৰ প্ৰাৰ্থীসকলক চিটেটৰ প্ৰাৰ্থীসকলক ভেৰিফিকেশ্যনৰ কাৰণে মাতিছিল তাৰ পিছৰে পৰা ৫৫৫০টা পদত এনআইএছৰ প্ৰাৰ্থীসকলৰ সেই একেখিনি ডকুমেণ্টছ বিচাৰিব নেকি বা তাতকৈ আৰু বেছি বিচাৰিব নে কমকৈ বিচাৰিব সেইটো বিষয়ে যিহেতু চৰ্চা চলি আছে গতিকে এইটো বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ যিহেতু বহুতে সুধি আছে এতিয়া কথাটো হ'ল যে ৫৫৫০টা পদৰ সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেরিফিকেশনৰ কাৰণে যেহেতু এতিয়ালৈকে লিষ্ট পাব্লিছ হোৱা নাই হয়তো দুই এদিনৰ ভিতৰতে পাব্লিছ হোৱাৰ সম্ভাৱনা আছে গতিকে এইটো ক্ষেত্ৰত আপোনালোকক সঠিককৈ ক'ব নোৱাৰিম যে অমুক কি ডকুমেন্টস বিচাৰিব কি ডকুমেন্টস আপোনালোকে লৈ যাব লাগিব সেইটো বিষয়ে এতিয়া ঠিৰাংকৈ আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে ক'ব নোৱাৰিম তথাপিতো আপোনালোকক এটা পৰামৰ্শ দিব বিচাৰিছোঁ যিসকল এনআইএছৰ প্ৰাৰ্থী অৰ্থাৎ চিটেটৰ প্ৰাৰ্থীক এই ২ আৰু ৩ তাৰিখে ভেৰিফিকেশ্যনৰ কাৰণে মাতিছিল আৰু তাত যিহেতু এখন নটিছ পাব্লিছ কৰিছিল শিক্ষা বিভাগৰ ফালৰ পৰা তাৰ সেই ডকুমেণ্টছখিনিৰ ভিতৰত আপোনালোকে যিখিনি ডকুমেণ্টছ পাৰে সেইখিনি ডকুমেণ্টছ আপোনালোকে এতিয়াৰে পৰা ৰেডি কৰি থৈ দিব পাৰে এতিয়া ৫৫৫০টা পদত যিসকল এনআইএছৰ প্ৰাৰ্থী আছে সেইসকল প্ৰাৰ্থীক কি ডকুমেণ্টছ লাগিব তাৰ কাৰণে এখন নিশ্চয় নটিছ পাব্লিছ হ'ব আৰু সেই নটিছখনত থাকিব কি ডকুমেণ্টছ বিচাৰিব গতিকে এইটো মুহূৰ্তত যিহেতু নটিছখন পাব্লিছ হোৱা নাই বা ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্টটো পাব্লিছ হোৱা নাই গতিকে এইটো মুহূৰ্তত শিক্ষা বিভাগে আকৌ কি ডকুমেণ্টছ বিচাৰিব হয়তো চিটেটত যিখিনি ডকুমেণ্ট বিচাৰিছিল সেইখিনি বিচাৰিব নে তাতকৈ বেছিকৈ বিচাৰিব নে তাতকৈ কমকৈ বিচাৰিব কোনখন মেইনলি ডকুমেণ্টছ প্ৰুফ হ'ব এইটো বিষয়ে সঠিককৈ এইটো মূৰত কোৱাটো কঠিন হৈ পৰিছে কাৰণ চিটেটৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনটো বেলেগ আছিল কাৰণ সেইটো আছিল ২০২০ চনৰ বিজ্ঞাপনৰ আধাৰত আৰু এইটো যেতিয়া ৫৫৫০টা পদৰ আধাৰত হ'ব গতিকে এইটোত নিশ্চয় শিক্ষা বিভাগে এখন নটিছ পাব্লিছ কৰিব লাগিব নতুবা যিখন কি বুলি কয় এইটো আপোনাৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব তাৰ তলত হয়তো কি ডকুমেণ্টছ নিব লাগিব শিক্ষা বিভাগে জাৰি কৰিব গতিকে সেই দিনটোলৈকে প্ৰত্যেকে অপেক্ষা কৰিব লাগিব প্ৰত্যেকে এনআইএছৰ প্ৰাৰ্থীয়ে সেই দিনটোলৈকে অপেক্ষা কৰিব লাগিব সেই দিনটোলৈ যিদিনা শিক্ষা বিভাগে ডকুমেণ্টছৰ কাৰণে লিষ্ট পাব্লিছ কৰিব অৰ্থাৎ সেকেন্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব সেই দিনটোলৈ অপেক্ষা কৰিব লাগিব এইটো মুহূৰ্তত আপোনালোকে চিটেটৰ প্ৰাৰ্থীসকলক যি বিচাৰিছিল এনআইএছৰ সেইখিনি ডকুমেণ্ট যিখিনি পাৰে সেইখিনি কালেক্ট কৰি থৈ দিয়ক যিখিনি পাৰে কাৰণ সময়ত যাতে কোনো ধৰণৰ অসুবিধা নহয় সেইখিনি কৰিব লাগিব কাৰণ বহুতেই সুধি আছে কাৰণে ভিডিঅ'টো বনাব লগা হ'ল কাৰণ এইটো মূৰত আমি কৈ দিব নোৱাৰোঁ যে আপোনাক এইটো ডকুমেণ্টছলি প্ৰপাৰলি লাগিব এইটো ডকুমেণ্টছ নহ'লে আপোনাক একচেপ্ট নকৰে বা এইটো থাকিলে আপোনাক একচেপ্ট এনেকৈ কোনেও ক'ব নোৱাৰে বা আমিও ক'ব নোৱাৰিম কিন্তু আমি ধাৰণা কৰিব পাৰিছোঁ যে চিটেটৰ প্ৰাৰ্থীয়ে যিসকল প্ৰাৰ্থীক ডকুমেণ্টছ বিচাৰিছিল তাৰে হয়তো কিছু তথ্য শিক্ষা বিভাগে বিচাৰিব পাৰে বা নতুনকৈ আমাক আকৌ কিবা বিচাৰিব পাৰে বা নিবিচাৰিবও পাৰে গতিকে সেই দিনটোলৈকে আমি অপেক্ষা কৰিব লাগিব গতিকে আপোনালোকে যদি যি ডকুমেণ্টছ পাৰে এতিয়াতে কালেক্ট কৰি থৈ দিয়ক যাতে আপোনালোকৰ সময়ত কোনো ধৰণৰ অসুবিধা সন্মুখীন নহয় বহুতে ফোন কৰি সুধি আছিল বা মেছেজো কৰি সুধিছে কি ডকুমেণ্টছ আমাৰ লাগিব আৰু এইটো মুহূৰ্তত আপোনালোকক আমি সঠিককৈ এইকাৰণে ক'ব নোৱাৰোঁ যে ২০২০ চনৰ বিজ্ঞাপনৰ এইটো বেলেগ আছিল আৰু এতিয়া ৫৫০০টো বেলেগ আছিল গতিকে ৫৫৫০টা পদত ডকুমেণ্টছ কমো বিচাৰিব পাৰে বেছিকৈও বিচাৰিব পাৰে গতিকে প্ৰুফ এটা নিশ্চয় হয়তো আমি দিবলগীয়া হ'ব পাৰে তাৰ কাৰণে আপোনালোকে যিখিনি ডকুমেণ্টছ পাৰে মই নকওঁ যে আপোনালোকে অমুক ডকুমেণ্টছটো আপোনালোকে বিচাৰি থৈ দিয়ক কাৰণ সময়ত যদি সেইটো নিবিচাৰে হয়তো আপোনালোকে আমাকে ক'ব যে আপোনালোকে এইখিনি ডকুমেণ্টছ বিচাৰিব দিছিল গতিকে আপুনি যিখিনি ভাবে যে ডকুমেণ্টছ যিখিনি পাৰে যিখিনি আছে সেইখিনি ধুনীয়াকৈ সযতনে বঢ়িয়াকৈ ৰেডি কৰি থৈ দিয়ক হয়তো নতুনকৈ যেতিয়া আকৌ কিবা বিচাৰিব লাগে সেইটো আমি নিশ্চয় লিষ্ট পাব্লিছ কৰিলে আমি গম পাম আৰু নালাগিলেতো ভালেই হ'ল নালাগিলেতো আমাৰ যি আছে সেইখিনি দিলেই হৈ গ'ল গতিকে এইটো মুহূৰ্তত আমি আপোনালোকক ক'ব নোৱাৰিম যে ডকুমেণ্টছ
কি কি ৰেডি কৰি থৈ দিব লাগিব যি ডকুমেণ্টছ আপোনালোকে NISৰ প্ৰাৰ্থীসকলক চিটেটত দিছে তাৰে যিখিনি পাৰে সেইখিনি বৰ্তমানলৈকে ৰেডি কৰি থৈ দিব পাৰে কাৰণ শিক্ষা বিভাগে আমাৰ কাৰণে এখন নটিচ নিশ্চয় পাব্লিছ কৰিব লাগিব 5550টা পদৰ কাৰণে আৰু তাত যিহেতু NISৰ প্ৰাৰ্থীসকলে আবেদন কৰিছিল গতিকে এইটো মুহূৰ্তত আমি এতিয়া আপোনালোকক পৰামৰ্শ দিব পাৰিম যে আপোনালোকৰ যি ডকুমেণ্টছ আপোনালোকে পাৰে যিখিনি আপোনালোকৰ মজুত আছে সেইখিনি ধুনীয়াকৈ যদি ক'ৰবাত চিল চহী লাগে সেইটো আপোনালোকে কৰি থ'ব পাৰে বা আপোনালোকৰ যি বিচাৰে আৰু সেইটো আপোনালোকৰ মনে যিটো কয় বা যিখিনি আছে সেইখিনি আপোনালোকে ৰেডি কৰি থৈ দিয়ক এইটোৱে বৰ্তমান আপোনালোকক আমি পৰামৰ্শ দিব পাৰিম ইয়াৰ পিছত শিক্ষা বিভাগে যি ডকুমেণ্টছ বিচাৰিব সেইটোৰ আধাৰত আমি নিশ্চয় আপোনালোকক বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সকলোকে এটাই অনুৰোধ যে আপোনালোকে বহুত বেছি তাক নহ'ব ডকুমেণ্টছক লৈ নিশ্চয় কিবা নহয় কিবা এটা ডকুমেণ্টছ সকলোৰে আছেই গতিকে তাৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব শিক্ষা বিভাগৰ নটিচখনলৈ অৰ্থাৎ ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন পাব্লিছ কৰালৈকে অপেক্ষা কৰিব লাগিব তাত ধুনীয়াকৈ লিখা থাকিব কি কি ডকুমেণ্টছ শিক্ষা বিভাগে বিচাৰে গতিকে সেইদিনলৈ অপেক্ষা কৰক ধন্যবাদ